চাওক পাপৰি আমি যেতিয়া এই সন্দৰ্ভত যোৰহাট জিলাৰ যুটীয়া সঞ্চালকগৰাকীৰ লগত কথা পাতিছিলোঁ তেতিয়া তেওঁ উল্লেখ কৰিছে যে স্বাস্থ্য বিভাগে যেনেধৰণে পদক্ষেপ ল'ব লাগে ৰাইজৰ মাজত যেনেধৰণে সজাগতা সৃষ্টি কৰিব লাগে বা যি অঞ্চলসমূহত ফগিঙৰ ব্যৱস্থা কৰিব লাগে তেনেধৰণৰ অঞ্চলসমূহত তেওঁলোকে চৰকাৰী নিৰ্দেশনা অনুসৰি কাম কৰি গৈছে বুলি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকী আৰু জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াগৰাকীয়ে উল্লেখ কৰিছে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে জানুৱাৰী মাহৰ পৰা যোৰহাটত বিশেষকৈ যোৰহাট জিলাত ৭৮ গৰাকীকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮ গৰাকী লোকৰ মৃত্যু হৈছে আৰু এনকেফেলাইটিছ জাপানীজ এনকেফেলাইটিছ ৰোগত ৩৮ জন লোকৰ আক্ৰান্ত হৈছে আৰু ইয়াৰে এজনৰ মৃত্যু হৈছে এয়া যোৰহাট জিলাৰহে সামগ্ৰিক আচলতে পৰিৱেশ কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হয়তো আৰু অধিক জাপানীজ এনকেফেলাইটিছ সদৃশ বা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৰোগী থাকিব পাৰে কিয়নো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ইয়াৰ কাষৰীয়া অঞ্চল গোলাঘাট শিৱসাগৰ চৰাইদেউকে ধৰি বিভিন্ন অঞ্চলৰ ৰোগীসকল তালৈ আহে আৰু আমাক যিটো তথ্য দিছে সেয়া যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে দিছে সেইটো কেৱল মাত্ৰ যোৰহাট জিলাৰহে ৭৮ গৰাকী যি লোক বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে সেয়া যোৰহাট জিলাৰহে আৰু এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব কিয়নো ৭৮ গৰাকীৰ ভিতৰত ৮ জনৰ ইতিমধ্যে মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ইয়াৰ উপৰিও ডেংগিটো আছে ডেংগি ৰোগত বৰ্তমানলৈকে ৪৯ গৰাকী ডেংগি ৰোগত আক্ৰান্ত হৈছে কিন্তু বৰ্তমান ডেংগি ৰোগত আক্ৰান্ত হোৱা গৰাকী লোকৰে মৃত্যু হোৱা নাই আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে এটা কথা উল্লেখ কৰিছে এইবাৰ কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট কম বুলিয়ে উল্লেখ কৰিছে আৰু ইয়াতকৈও বৃদ্ধি পাইছিল এই ৰোগসমূহে কিন্তু এইবাৰ আচলতে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ বাগান অঞ্চলসমূহত এনেধৰণৰ ৰোগে বেছি দেখিবলৈ পোৱা যায় বাগান অঞ্চলসমূহত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখনৰ পাছত আনখন সভা অনুষ্ঠিত কৰিছে সজাগতা সভা অনুষ্ঠিত কৰিছে আৰু ঔষধিযুক্ত আঁঠুৱা বাগান অঞ্চলবোৰত বিলোৱাৰ চেষ্টা কৰিছে ইয়াৰ উপৰিও নৈ কাষৰীয়া যিসমূহ অঞ্চল বানৰ পাছত আচলতে এই অঞ্চলসমূহতো ছালৰ ৰোগ মেলেৰিয়া ডায়েৰিয়া এনেধৰণৰ বিভিন্ন ৰোগৰ লক্ষণ লোকসকলৰ মাজত দেখা দিছে বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে আৰু এই বানাক্ৰান্ত অঞ্চলসমূহ বা নৈ কাষৰীয়া অঞ্চলসমূহত যিমান পাৰে যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সজাগতা সভা অনুষ্ঠিত কৰিছে শিবিৰ অনুষ্ঠিত কৰিছে আৰু ঔষধিযুক্ত আঁঠুৱা বিশেষকৈ ঔষধিযুক্ত আঁঠুৱা ঠায়ে ঠায়ে কিন্তু দিয়াৰ ব্যৱস্থা কৰিছে আৰু বৰ্তমানৰ যোৰহাট জিলাৰ প্ৰতিখন আচলতে স্বাস্থ্য কেন্দ্ৰত এনেধৰণৰ সুবিধা উপলব্ধ বা ঔষধিযুক্ত আঁঠুৱাই হওক ফগিঙৰ ব্যৱস্থা কৰাৰ সুবিধা সকলো উপলব্ধ সেয়েহে যিসমূহ অঞ্চলত এতিয়াও প্ৰয়োজন তেনে জনসাধাৰণে আহি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে আৰু প্ৰয়োজনীয় সকলো সা সুবিধা স্বাস্থ্য বিভাগৰ হাতত মজুত আছে বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে সেই অঞ্চলসমূহত আচলতে যেনে এনেধৰণৰ ৰোগ যদিহে অঞ্চলসমূহত দেখা দিয়ে তেনেহ'লে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰাও সুবিধা আছে বুলি উল্লেখ কৰিছে ঠিক আছে প্ৰিয়ংকা আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি আপুনি ইতিমধ্যে জনাইছে গতিকে স্বাস্থ্য বিভাগ বিশেষভাৱে সজাগ হৈ আছে বুলি আপুনি কৈছে গতিকে কোনো অঞ্চলত যদি এনে পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছে তেতিয়াহ'লে স্বাস্থ্য বিভাগক জনাওক তেওঁলোকে আহ্বান জনাইছে তেওঁলোকে ফগিঙৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলোখিনি ব্যৱস্থা কৰিবলৈ এক প্ৰকাৰ সাজু হৈ উঠিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ